Dear students and viewers, video to screen নকৰিব আজি most এটা important topic লৈ আইছো উৎপাদক বা ফ্যাক্টৰ কি এই টপিকটো নজনাকৈ আপুনি HCF বা গসাউ উলিয়াব নোৱাৰে তো বুজিব পাৰিছে ইয়াৰ গুৰুত্ব কিমান আছে তো ইয়াৰ আমি মূল অৰ্থটো নজনাকৈ যদিও গসাউ উলিয়াব পাৰো কি এইটো হ'ব আমাৰ কি মুখস্থ বিদ্যাহে এইটো আমি কৰিবহে পাৰিছো কিন্তু আসলতে ইয়াত বুজা নাই আমি ইয়াত সোমাব পৰা নাই বলক আজি উৎপাদকৰ বিষয়ে বিতংকৈ জানি লওঁ উৎপাদকৰ বিষয়ে প্ৰথমে জানিবলৈ হলে আমি এটা ওয়ার্ড জানিব লাগিব বিভাজ্য বিভাজ্য হল যে ধৰক এটা সংখ্যা 12 12 ৰে আমি যদি 4 ৰে 12 হৰণ কৰো তেনেহলে আমি জানো 4 3 গুণ 12 দিলে বাকি নাই ভাগশেষ নাই ইয়া কোৱা হয় ভাগশেষ নাই তো এই ক্ষেত্ৰত আমি কোৱা হ'ব কি 12 সংখ্যাটো 4 ৰে বিভাজ্য 12 সংখ্যাটো 4 ৰে বিভাজ্য অৰ্থাৎ আমি বুজিব পাৰিলো কি যে যি কোনো এটা সংখ্যাক যদি আমি বেলেগ এনেকুৱা সংখ্যাৰে হৰণ কৰিব পাৰো যাতে ভাগশেষ বা বাকি শূন্য হয় বা নাই তেন্তে কোৱা হ'ব কি এই যে এই সংখ্যাটো ইয়াৰে বিভাজ্য 12 সংখ্যাটো হল কি 1 2 3 4 6 আৰু 12 ৰে বিভাজ্য আপুনি পৰীক্ষা কৰি চাব পাৰে এই সংখ্যাকেইটাৰে যদি আমি 12 হৰণ কৰো তেনেহলে আমাৰ ভাগশেষ 0 ওলাব আৰু ইয়াতে আমি পালো উৎপাদক কাক কয় তো উৎপাদক কাক কয় যে 12 সংখ্যাটো যে এইবিলাক সংখ্যাৰে হৰণ কৰিব পাৰিছো বিভাজ্য হয় এই সংখ্যাকেইটাকে কোৱা হ'ব 12 সংখ্যাটোৰ উৎপাদক ঠিক একেদৰে 9 সংখ্যাটোৰ উৎপাদক কি হ'ব 9 সংখ্যাটোৰ উৎপাদকত 1 থাকিব 3 থাকিব আৰু 9 থাকিব আৰু বেলেগ মাজত একো সংখ্যাৰে 9 বিভাজ্য নহয় ইয়াতে মন কৰিবলগীয়া এটা কথা আছে যে 12 সংখ্যাটোৰ উৎপাদক লক্ষ্য কৰিলে দেখা পাম যে আৰম্ভ হৈছে কৰ পৰা 1 ৰ পৰা আৰু শেষ হৈছে কৰ 12 9 সংখ্যাটো ঠিক আৰম্ভ হৈছে কৰ 1 শেষ হৈছে কৰ 9 অৰ্থাৎ ইয়াৰ দ্বাৰা স্পষ্টকৈ বুজা গল যে যিকোনো এটা সংখ্যাৰ উৎপাদকত আৰম্ভ হ'ব 1 ৰ পৰা মানে আটাইতকৈ সৰু উৎপাদকটো হল 1 আৰু আটাইতকৈ ডাঙৰ উৎপাদকটো হল কি মানে অন্তিম উৎপাদকটো হল কি সংখ্যাটো নিজে 9 নিজে 9ৰ আটাইতকৈ ডাঙৰ উৎপাদক প্ৰতিটো সংখ্যাৰ উৎপাদকৰ লিষ্টত 1 থাকিবই 1 মাস থাকিব কাৰণ 1 এৰে আমি সকলো সংখ্যাকে হৰণ কৰিব পাৰো ভাগশেষ 0 নোহোৱাকৈ 1 এৰে সকলো সংখ্যা বিভাজ্য হয় এইখিনিতে আৰু এটা বস্তু আমাৰ দৰকাৰ আছে বুজিবলৈ সেইটো হল কি যে এই যে 12 সংখ্যাটোৰ উৎপাদক ওলাইছো 9 সংখ্যাটোৰ উৎপাদক লিখি লৈছো এই দুটাৰ মাজত মিল থকাখিনি আপুনি লিখি চাওকচোন কি ওলাই মিল থকাখিনি ইয়াতে পাব 1 পাব আৰু এই 3 আছে আৰু নাই তো এই যে এই দুটা আমি যে মিল পালো যিকোনো দুটা এই যে দুটা হোক বা তিনিটা হোক চাৰিটা হোক যি কিমানটা হোক যিকোনো সংখ্যাৰ যদি আমি উৎপাদকৰ লিষ্টৰ পৰা মিল উলিয়াব পাৰিলো এই মিল থকা উৎপাদকবোৰক আকৌ কি কোৱা হয় সাধাৰণ উৎপাদক বা ইংলিশত কোৱা হয় কমন ফ্যাক্টৰ তো থ্যাংক ইউ ভিডিওটো শেষলৈকে চোৱাৰ কাৰণে যদি আপুনি ফেসবুকত চাই আছে তেনেহলে ফলো কৰি ৰাখিব আগন্তুক এনেকুৱা নতুন ভিডিও পাই থাকিব আৰু যদি ইউটিউবত চাই আছে তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব Like, comment, share and subscribe.